এটি ভিডিও ক্লিপ আপোনালোকক দেখুৱাই লৈছো প্ৰথমে অপূৰ্বভাৱে জয় শ্ৰীৰাম ধ্বনি দিবলৈ হেঁচা প্ৰয়োগ ইছলাম ধৰ্মাৱলম্বী ছাত্ৰ প্ৰহাৰ উদন্ত যুৱকৰ ভুক্তভোগী ছাত্ৰজন শিলচৰৰ নৰসিং স্কুলৰ প্ৰদেশ বিহাৰ আদি ৰাজ্যত যি কিছুমান অনৈতিক বা যেটো এটা ধৰ্মীয় মেৰুকৰণৰ যেটো এটা অবাঞ্ছিত পৰিৱেশ সৃষ্টি হয় কেতিয়াবা গোমাংসৰ নামত কেতিয়াবা জয় শ্ৰীৰাম ধ্বনি দিয়াৰ নামত এনেকুৱা যেটো পৰিৱেশ হয় ঠিক তেনেকুৱা পৰিৱেশ যে আমাৰ অসমতো কেতিয়াবা আহিব আমি কিন্তু কল্পনা কৰা নাছিলোঁ যোৱাকালি অসমৰ শিলচৰত বৰাক উপত্যকাত এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক ৰাজপথত যি শাৰীৰিকভাৱে আৰু মানসিকভাৱে মানে সেই অষ্টম শ্ৰেণীত অধ্যয়নৰত এজন মুছলিম ছাত্ৰক কণমানি শিশু এটাক জয় শ্ৰীৰাম ধ্বনি দিবলৈ ৰাজপথত যি ধৰণে হাৰাশাস্তি দিয়া হ'ল এই পৰ্যন্ত কিন্তু প্ৰশাসনে সেই উদণ্ড কাল্পিককেইটাক কিন্তু গ্ৰেপ্তাৰ কৰিছে নে নাই আমি কিন্তু নাজানো এই যিবোৰ ঘটনা কণ শিশুসকলৰ মাজতো যেটো এটা ধৰ্মীয় বিভাজনৰ নামত যেটো পৰিৱেশ সূচনা কৰা হৈছে কেইজনমান উদণ্ড বুলি কৈছোঁ উশৃংখল বুলি কৈছোঁ সেই মানুহকেইজনক তেওঁলোক হিন্দু হোক বা অন্য কোনো মুছলমান হোক কোনো কথা নাই কিন্তু ধৰ্মৰ নামত যেটো এটা পৰিৱেশ সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰা হৈছে অসমত এক কিন্তু খুবেই লজ্জাজনক আৰু ধিক্কাৰজনক অসমত যেনেকুৱা কোনো ঘটনা সংঘটিত হ'ব আমি কিন্তু কল্পনা কৰা নাছিলোঁ উত্তৰ প্ৰদেশৰ বা বিহাৰৰ দৰে সেই ঘটনাবোৰ যে আমাৰ অসমত এনেকৈ বিয়পি পৰিছে অসমৰ শিলচৰত যি ঘটনা সংঘটিত হ'ল খুব নিন্দাজনক ধিক্কাৰজনক আমাৰ অসমত এনেকুৱা ঘটনা আমি কেতিয়াও কামনা কৰা নাছিলোঁ এজন ছাত্ৰক যেতিয়া জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰা হ'ব মুছলমান ছাত্ৰক এইটো মানে যেটা পৰিৱেশ প্ৰশাসনে কিন্তু এই ক্ষেত্ৰত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ কোনো হিন্দুক কিন্তু কেতিয়াও আল্লাহু আকবৰ ধ্বনি দিবলৈ কেতিয়াও কোনো মুছলমানে বাধ্য নকৰে ঠিক তেনেকৈ যেতিয়া কোনো মুছলমানক জয় শ্ৰীৰাম ধ্বনি দিবলৈ কিন্তু কোনোবাই বাধ্য কৰিব নোৱাৰে ভাৰতবৰ্ষৰ সংবিধান হ'ল ধৰ্ম নিৰপেক্ষ সংবিধান এই ধৰ্ম নিৰপেক্ষ সংবিধানত এই ধৰণে জোৰ জুলুম কৰা বন্ধ হ'ব লাগে ধৰ্মৰ নামত কোনোবাই কি ধৰ্ম গ্ৰহণ কৰিব বা কোনোবাই কোন ধৰ্ম পালন কৰিব ইয়াক হস্তক্ষেপ কৰা কিন্তু অধিকাৰ সংবিধান অন্তত কাকো প্ৰদান কৰা নাই যদি সংবিধান বহিৰ্ভূত এই ধৰণৰ কাম আমাৰ অসমত এনেকৈ হৈ আছে অনাগত দিনত কেনেকৈ বন্ধ কৰিব পাৰি এই ধৰণৰ আজব ঘটনা এই ধৰণৰ ধৰ্মীয় গোৰামী এইবোৰ কিন্তু বন্ধ হ'ব লাগে কণ শিশুসকলক ৰাজপথত যিবোৰ অত্যাচাৰ আমি ভিডিঅ'ত দেখিলোঁ নিউজত দেখিলোঁ এই ঘটনা কিন্তু মুখ্যমন্ত্ৰী আসলতে ইয়াৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিকোনো ঘটনাই কিন্তু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই ঘটনা যিটো শিলচৰত সংঘটিত হ'ল এতিয়ালৈকে কিন্তু তেওঁ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আশা কৰিছোঁ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লগতে অসমৰ ডিজিপি ডাঙৰীয়াই কিন্তু এই যি ঘটনা সংঘটিত হ'ল শিলচৰত ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে উচিত শাস্তি প্ৰদান কৰিব লাগে কাৰণ শিশুসকলৰ মাজত যিটো এটা পৰিৱেশ ৰচনা কৰা হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ তেওঁ কি বুজি পায় ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰক যাতে অসমৰ ডিজিপি ডাঙৰীয়া লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত যায় যাতে তেওঁলোকে ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক